Dear students, welcome to my YouTube channel. মই এতিয়া তোমালোকক অনুশীলনী 15.1 ৰ সম্ভাৱ্যতা চেপ্টাৰত 22 নম্বৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে উদাহৰণ 13 লোৱা। ইয়াত এক্সাম্পল 13 লবলৈ কৈছে। তাত যেনেদৰে অংকটো কৰিছে ঠিক তেনেকুৱা অংকটো হ'ব। ইয়াত 1 ৰ তালিকাখন সম্পূৰ্ণ কৰা। এই তালিকাটো আমি সম্পূৰ্ণ কৰিব লাগিব। নাম্বাৰ 2 দিছে এজন ছাত্ৰই যুক্তি দিলে যে তাত 11টা সম্ভাৱ্য ফলাফল 2, 3, 4, 5, 6, 7, 8, 9, 10, 11 আৰু 12। সেইকাৰণে সিহঁতৰ প্ৰত্যেকৰে সম্ভাৱ্যতা 1/11। তুমি এই যুক্তিত একমত নে? তোমাৰ উত্তৰৰ প্ৰতিপন্ন কৰা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এই অংকটো কৰিবলৈ গৈ আছো। তোমালোকে অলপ মনোযোগ দি চোৱা। আমি এই ঘৰখন সম্পূৰ্ণ ফিল আপ কৰিম অৱশেষত। আৰু এতিয়া আমি যেহেতু দুটা পাহাৰগুটি টছ একেলগতে কৰাম, গতিকে ইয়াৰ ফলাফলসমূহ আমি লিখি ল'ম। ছাত্ৰ ছাত্ৰীসকল, যেতিয়া দুটা পাহাৰগুটি একেলগে টছ কৰা হয় তেতিয়া সম্ভাৱ্য ফলাফলসমূহ এনেধৰণৰ পাম। 1 1 1 2 1 3 1 4 1 5 1 6 2 1 2 2 2 3 2 4 2 5 2 6 3 1 3 2 3 3 3 4 3 5 3 6 4 1 4 2 4 3 4 4 4 5 4 6 5 1 5 2 5 3 5 4 5 5 5 6 6 1 6 2 6 3 6 4 6 5 6 6। এতিয়া আমি ইয়াত কিমানটা সম্ভাৱ্য ফলাফল পালো আমি ইয়াত লিখিম। সম্ভাৱ্য ফলাফলসমূহ সম্ভাৱ্য ফলাফল 1 2 3 4 5 6 1 2 3 4 5 6 6 into 6 equal to 36 পালো। ইয়াত যেহেতু ছাত্ৰ ছাত্ৰীসকল 2 দিয়াই আছিলে, এতিয়া আমি 3 উলিয়াই ল'ম। ধৰো 3 সমষ্টি 1 সম্ভাৱ্যতা A। এতিয়া A equal to 1 2 2 1 1 2 2 1 দুবাৰ পাম, গতিকে PA হ'ব 2 divided by 36।
ছাত্ৰ ছাত্ৰীসকল যেহেতু যেটো টেবুল আমাক দিছে এইটো ইয়াত হৰত 36 দিয়া আছে গতিকে আমি কাটাকাটি নকৰো 2/36 লিখিম এতিয়া আমি 3 সমষ্টি পোৱাৰ সম্ভাৱ্যতা PA হ'ব 2/36 ধৰো সমষ্টি 4 পোৱাৰ ঘটনা equal to B হ'ব 1 plus 3 4 হ'ব 2 plus 2 4 হ'ব 3 plus 1 4 হ'ব 1 plus 1 3 2 2 আৰু এটা আছে 3 1 আমি পালো 1 2 3 3 বাৰ পালো আমি এতিয়া PB অৰ্থাৎ 4 সমষ্টি পোৱাৰ সম্ভাৱ্যতা হ'ব 3/36 3/36 অৰ্থাৎ 4 সমষ্টি পোৱাৰ সম্ভাৱ্যতা হ'ব 3/36 ধৰো সমষ্টি 5 পোৱাৰ ঘটনা equal to C পোৱাৰ সম্ভাৱ্যতা হ'ব C equal to 4 আৰু 1 প্লাস কৰিলে 5 3 আৰু 2 প্লাস কৰিলে 5 2 3 প্লাস কৰিলে 5 1 4 প্লাস কৰিলে 5 আমি এইটো লিখিম 4, 1 3, 2 2, 3 1, 4 1 2 3 4 অৰ্থাৎ PC সমষ্টি 5 পোৱাৰ সম্ভাৱ্যতা হ'ব 4/36 ধৰো সমষ্টি 6 পোৱাৰ সম্ভাৱ্যতা ঘটনা equal to D equal to 5 1 4 2 3 3 2 4 1 5 5 1 4 2 3 3 2 4 1 5 1 2 3 4 5 অর্থাৎ PD equal to 5/36 অর্থাৎ সমষ্টি 6 পোৱাৰ সম্ভাৱ্যতা হ'ল 5/36 সমষ্টি 7 পোৱাৰ সম্ভাৱ্যতা equal to E equal to 6 plus 1 7 5 plus 2 7 4 plus 3 7 3 plus 4 7 2 plus 5 7 1 plus 6 7 এইটো হাৰিৰ পৰা আমি 7 সমষ্টি পাম 6 1 5 2 4 3 3 4
2 5 1 6 1 2 3 4 5 6 অর্থাৎ PE 6/36 অর্থাৎ সমষ্টি 7 পোৱাৰ সম্ভাৱ্যতা হ'ব PE = 6/36 ধৰো সমষ্টি 8 পোৱাৰ সম্ভাৱ্যতাৰ ঘটনা equal to F. F equal to এটা আমি 8 কোন কেইটা সংখ্যা যোগ কৰিলে আমি পাম 6 plus 2 5 plus 3 4 plus 4 3 plus 5 2 plus 6 এইটো হাৰিৰ পৰা আমি 8 পাম 6 2 5 3 4 4 4 4 3 5 আৰু 2 6 1 2 3 4 1 2 3 4 5 1 2 3 4 5 অর্থাৎ PF অর্থাৎ সমষ্টি 8 পোৱাৰ সম্ভাৱ্যতা হ'ল 5/36 ধৰো সমষ্টি 9 1 ঘটনা equal to G equal to 6 plus 3 9 5 plus 4 9 4 plus 5 9 3 plus 6 9 এইটো হাৰিৰ পৰা আমি পাম 1 2 3 4 অর্থাৎ PG equal to 4/36 ধৰো সমষ্টি 10 পোৱাৰ সম্ভাৱ্যতাৰ ঘটনা 1 ঘটনা equal to H equal to 6 plus 4 10 5 plus 5 10 4 plus 6 10 এইটো হাৰিৰ পৰা আমি পাম 6 4 5 5 4 6 PH equal to অর্থাৎ সমষ্টি 10 পোৱাৰ সম্ভাৱ্যতা হ'ব 3/36 ধৰো এতিয়া সমষ্টি 11 পোৱাৰ ঘটনা equal to I equal to 6 plus 5 5 plus 6 6 comma 5 5 comma 6 দুবাৰ হ'ব গতিকে PI equal to 2/36 মই এতিয়া ধৰো সমষ্টি 12 দুটা পাহাগুটি টস কৰিলে 12 পোৱাৰ ঘটনা equal to J বুলি ধৰিলো মই
j ইকুৱেল টু এইটো হৈ গ'ল 6 6 6 6 6 প্লাস 6 কৰিলে 12 হ'ব মাত্ৰ এবাৰেই পাম গতিকে p j ইকুৱেল টু 1/36 1/36 এটা মই তোমালোকক 2 নম্বৰ অংকটো কৰি দি আছো ইয়াত এজন ছাত্ৰই যি যুক্তি দিছিলে যে 2 3 4 5 6 7 8 9 10 11 আৰু 12 হয় গুটিকেইটা সম্ভাৱ্যতা হ'ব 1/11 বুলি যি যুক্তি দিছিলে এইটো যুক্তি শুদ্ধ নহয় এই যুক্তিটো শুদ্ধ নহয় কাৰণ তাত যিখিনি আমি ৰাশি দেখা পালো সেইখিনি তিনিটা সম্ভাৱ্য ছাত্ৰীসকল মই তোমালোকক এতিয়া এই তালিকাখন সম্পূৰ্ণ কৰি দিম ইয়াত ঘটনা দুটা গুটিত সংখ্যাৰ সমষ্টি আৰু ইয়াতে আছে সম্ভাৱ্যতা এতিয়া 2 সংখ্যা পোৱাৰ সম্ভাৱ্যতাটো আমি পাইছো কিতাপত দিয়া আছে 1/36 এতিয়া 3 পালো 2/36 4 সমষ্টিত পালো 3/36 5 সমষ্টি পোৱাৰ সম্ভাৱ্যতা পালো 4/36 6 সমষ্টি পোৱাৰ সম্ভাৱ্যতা পালো 5/36 7 সমষ্টি পোৱাৰ সম্ভাৱ্যতা পালো 6/36 আৰু 8ৰটো ইয়াত দিয়াই আছিলে তথাপিও আমি 8ৰটো উলিয়াই লৈছো 5/36 ওলাইছে 9 সমষ্টি পোৱাৰ সম্ভাৱ্যতা পালো 4/36 10 10ত পালো 3/36 11ত পালো 2/36 এটা ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা ছাত্ৰজনে যি উক্তি দিছিলে 1/11 পাম ইয়াত কিন্তু 1/11 নাই ইয়াত তিনিটা মান বেলেগ বেলেগ আছে তিনিটা মানকৈ বেলেগ বেলেগ আছে 1/36 আছে 1/36 আছে 5/36 আছে 5/36 আছে ইয়াত 4/36 ইয়াত 4/36 ইয়াত 3/36 3/36 প্ৰত্যেকটো মান আমি দুটাকে পালো